নমস্কাৰ, মই পণ্ডিতা চুটি এটা ডাঙৰ খবৰ লৈ আছো। আইফোন ব্যৱহাৰকাৰী নেকি আপুনি? আপোনাৰ আইফোন আছে নেকি? তেনেহ'লে এই খবৰটো আপোনাৰ বাবে। আপুনি যদি আপোনাৰ আইফোনটো আপডেট দিম বুলি ভাবিছে, আপুনি যদি আপডেট দি থাকে আৰু আপডেট দিয়াৰ অভ্যাস আপোনাৰ আছে, নিশ্চিতভাৱে আপডেট দিব লাগিব। আৰু আপডেট দিওঁতে আপোনাৰ আইফোনটো অচল হৈ যাব পাৰে আৰু তাৰপিছত ভাল কৰিবলৈ আপোনাক লাগিব 20,000 টকা। ঠিক এনেকুৱা হৈ পৰিব স্ক্ৰীণখন, সম্পূৰ্ণৰূপে অচল, একো কৰিব নোৱাৰিব, আপুনি একোৱে কৰিব নোৱাৰিব। আৰু অসমত ভাল নহয় এই আইফোনটো যদি এনে ধৰণৰ হৈ পৰে। আপুনি এই আইফোনটো ভাল কৰিবৰ বাবে আপুনি পঠিয়াব লাগিব মুম্বাইলৈ বা বাহিৰলৈ, আৰু তাৰ বাবে আপোনাক 20,000তকৈ অধিক টকাৰ প্ৰয়োজন হ'ব। এতিয়া এনেধৰণে আইফোনত এই বেমেজালি দেখা দিছে, আইফোনৰ বিসংগতি ধৰা পৰিছে, হাজাৰ হাজাৰ আইফোন বিকল হৈ পৰিছে বুলি জানিবলৈ গৈছে। শেহতীয়াকৈ আমাৰ সাংবাদিকে লৈ আনিছে এটা বিশেষ খবৰ যে আপোনাৰ যদি আইফোন আছে তেনেহ'লে আপুনি এই ক্ষেত্ৰত সাৱধান হোৱাটো প্ৰয়োজন, কাৰণ আপোনাৰ আইফোনটোৰ বাবে আপুনি আৰু অধিক টকা ভৰিব লাগিব। নতুন এটা আপুনি হয়তো এণ্ড্ৰইড ফোনে পাই যাব, যিটো দামত আপুনি আইফোনটো ভাল কৰিব লাগিব। আপডেট দিয়াৰ পাছতে আপোনাৰ এই বেমাৰে দেখা দিব। আপডেট দিয়াৰ লগে লগে অচল হৈ পৰিব আপোনাৰ ফোনটো, সম্পূৰ্ণ ফোনটো সেউজীয়া ৰঙৰ হৈ পৰিব, স্ক্ৰীণখন সেউজীয়া ৰঙৰ হৈ পৰিব আৰু একো কৰিব নোৱাৰিব। ডিছপ্লেত আপুনি একো নাপাব, এনেকুৱা হ'ব যেন ডিছপ্লে বেয়া হৈ গ'ল। অচল হোৱাৰ পাছত আপুনি 20,000 টকা ভৰিহে আইফোনটো পুনৰ ক্ৰয় কৰিব পাৰিব। আপুনি ব্যৱহাৰ কৰাৰ উপযোগী কৰিব পাৰিব। ৰাজ্যত এতিয়া সাধাৰণতে আইফোন ব্যৱহাৰকাৰীৰ মাজত এই যিসকলে ভাবে যে আইফোন এটা গ্লেম হয়, আইফোন এটা গ্লেমাৰ লুক আহে, বা আইফোনৰ বাবে বহুতৰ সাবিয়াস থাকে যে আইফোন এটা ল'ব লাগিছিল, জীৱনত এটা আইফোন নল'লে কি হ'ল। বহুতে ভাবে যে আইফোন লাগে, আৰু এই আইফোন লৈ এতিয়া সাধাৰণতে আইফোন লৈ অৱস্থা বৰ্তমান আইফোন বহুতৰ মাজত এতিয়া দেখা দিছে এই বিষয়টো। আইফোনটো আপডেট কৰাৰ পাছতে এনেধৰণৰ বিষয়টো দেখা দিয়ে। শেহতীয়াকৈ এণ্ড্ৰইড এটা ফোনলৈ এই বিষয় দেখা দিছে, সকলোৱে যাতে গ্ৰীণ লাইন এটা দুটা কৰি আৰু গ্ৰীণ লাইন মোবাইলটো কভাৰ কৰিব পাৰি। তো আইফোনত কি হৈছে, সম্পূৰ্ণ গ্ৰীণ স্ক্ৰীণ হৈ গৈছে, সম্পূৰ্ণৰূপে আৰু আইফোন ব্যৱহাৰকাৰীসকলৰ মাজত এই বিসংগতি দেখা দিছে। ফোনটোত আজিকালি সকলোবোৰ কাম হয়, সকলোৱে জানে। দৈনন্দিন আমি ব্যৱহাৰ কৰা সকলোবোৰ আমি এপ ফোনটোত থাকে। আমি জিপে হওক বা কিবা অনলাইন ট্ৰানজেকশ্যনৰ ক্ষেত্ৰত সকলোবোৰ কাম আমি ফোনটোৰ জৰিয়তে কৰোঁ। আনকি আমি Minutes late.